ও ইমান ভাত কে দিছে মানুহ এটা মৰবু দুন ফাইনালি স্টার্ট আৰু 500 টকা লৈ যাবি যা Hi guys, good morning. Welcome to a new vlog. So guys, today I am going to jaisu. Hota pranam jaisu guys. Hota pranam. Ratipuai pa uthi kine gasa dhui kine ai gelu aru aji korbe jaisu da khadya competition. Kune kimen khaba pare. Ere gut mangkho bad dislu duijono majut kintu hole aji 4-5 জন মান দিম মানে জুনে হাইস খাই তাড়াতাড়ি খাবা পারে তাক দিয়াবু এই 500 টকিয়া নোটখন গাইস আজিৰ বিশেষ আকৰ্ষণ হল 500 টকাৰ পুৰস্কাৰ কোনে পাবো এই ধন ৰাখি আরে ফলা গেল ৰাতিবা লালচা আৰু মালপোৱা দহেনি খাই লও ও কেনাই মাদাৰ চা খালো ৰ তাকে ও আজি তা খানা কম্পিটিশন হ'ব বাজাৰ কৰিব যাও মই এতিয়া ইফাৰা ক তোৰে খানা আছে ৰা কোনা কি বসি দে আয়া আই গেল বহুত দিন মুৰত হন্ডা দোকান হন তা কেনে খবৰ আই খবৰ ভাল নহয় মালৰ দাম বাঢ়লে আৰু কিনো কা 31 ডিসেম্বৰ বিহু আহিলে দাম বাঢ়ি গেল উভয়নতি কৰিব লাগব দাম বাঢ়লিও মাংস খাম হা মাংস খাম জিমেন দাম খালি বইলাৰ কিমান খায় ছাগল টাগল খাব কৰাই ও বাকি এইবাৰ লাগে নেনলি আজি হল এসপ্তাহ মান নকয় মই আই নাই না পাল্লান কি আনলি জানা না আমাৰ কাম নাই নেকি ও তো দোকানে আনলো তহঁতনো পাল্লাত নো ডিৰেক্টলি দাগা হৈ যাও বুলি কয় এতিয়া উঠ তহঁতে ক'ত উঠ এতিয়া কাহিনী জান তুমি চাব লাগব কাহিৰজন ফেৰ খাতে আছে তো শূন্য কৰিব লাগব কাহিটো ডিৰি কৰে আছে ভাই দে আৰু মই সুন্দৰ বইলাৰৰ মানে ষ্টৰ ৰুম এটো বুলি ভাবছিলো অকল ও এটো কি আছে মাল আছে এতে লোকেল আছে বইলাৰ আছে এটো ইলা লোকেল কিমান কৰি ধৰা আজি লোকেল 450 ধৰো বিহুত আৰু 500 পাবো যাব দে না থাপ্পৰ মারলে নাচি কইলে মাংগো নাচি আছে না মাংগো জেট মাংস দি মাংস দি বেঙ্গল বইলা থাপ্পৰ মারলে ফুলবা লাগবো আফলা আই গেলো বহুত দিন মুৰত গেলামাল দোকান দিলা তা কৰলা অলপ মাল লবা লাগে মাংস আৰু হেৰি ভাতৰ কাৰণে লো দাদা এনাই বহি আছো আজি আলু চাইছুন গাইছে কি ফাটা গুড়া ফাটা দিছে আলু দেখিছা গুড়াই গাইস বহুত দিন চকলেটটো খনাই তো খাই লও ৰ দিটো তো আফলা আই গেল 186 আজিৰ বাকি ও বু খানা খাব যাবি নেকি আমাৰ তাকে Pelegna lamba. হা Pelegna lamba. যাৰ জবালি হই Aji nagara. কি গাইস মজা সুজাল লৈ ডাইৰেক্ট আহি পালো খানা খোৱা জাগা এটা বঢ়িয়াকে আঞ্জাখান ৰান্ধা যাব আৰু চলি যাব কম্পিটিশন Ami khabarim na. Ami ki khabarim na. তহঁতে এনে অলপ পারবি কিন্তু কম্পিটিশন তুমি ইয়াতে হাল্লা লাগে আজি ৰান্ধনি আছে আমাৰ পিংকু ভাই একদম না খাবা খাই একদম দাঁতত লৈ কবা মোক মই নাখাও কোন খাব ৰাস্তাত দেখি আছো তুই তো জুনি খাই আর টেস্টি তো মোক কবা তই বনাই দি Bai baka sala to ami kollu aru korim baru. Khana thak loba dibi na amak amuk dugu. খানা অলপ পাবি বুলি কলো দেখো Olop na khama besike lagbo. Abo akai lagbo. তই দুগু বেলেগকে এটা কম্পিটিশন পাতি দিম কোনবা দিনা Habo. আজি এনে অলপ খাবি কি এতিয়া থোৱা আছে মাংসত মাংসৰে ঠঙা দিছে এটা সাতকে মান কি হ'ব খাবি ওই বন্তা আইলা আলু ৰবা মাংস আৰু আধা কেজি আনিলো আৰু চ্যালেঞ্জ কৰিব খুচ্ছা বইল মাংস গুৱালা এতিয়া লৈ হেঠ হৈছে তো এ বাৰি গেছো আকো নাই ধন্যবাদ আধা কেজি মাংস যোগদান দি দিয়াতে মাংস থাক বঢ়িয়া আৰু কিমান থোৱা দিয়ে সিহঁতে চিন্তাকে থোৱা দিয়া কৰছি ও দিতা ও কেজি ডাল হেৰি হ'ব বাকি এফালে আমাৰ ৰান্ধনি মানে চেঞ্জ হৈ আছে আৰু এফালে মিঠে চৌকত দৰে চৌকা বিশাল চৌকা বঢ়িয়া গেল সিমান্ত দা বনোৱা ভাই সিমান্ত ৰান্ধনি চাইড হৈ গেল এইবাৰ আহিল আমাৰ হুমতি ৰান্ধনি কি আই সিমানটোকে চাই ধনেশ বয় আঞ্জাহত নগলি তাকে মছলা মছলা খোৱা নাই জ্বালাটো নাই বাকি কি জ্বালা নাই ধনিয়া গুড়া নাই জিৰা গুড়া নাই কি কিনছে মিট মছলা খানি আনছে জিৰা নাই ঘণ্টা পিয়াই সেই গাইছে হুমতিটোৰ মানে মুখখন জীৱনত নমল্যাকে সি ঘৰত মেগী আৰু ভাত খাই ঘুমাই থাকে এটাই মাংসৰ হৈ সাজাই নেকি হো বাবাই ঘৰত খাই আলু পিটকা ভাত এতিয়া ইয়াতে বেলেগত পাইছি না মছলাৰ পাই মাংস চববিলাক বুইটা হ'ব দে আৰু ৰান্ধনি চেঞ্জ হৈ আছে গাইছ আৰু ইমান বেছি আজি ৰান্ধাত ফকাছ নকৰো আজি ডাইৰেক্ট কম্পিটিশনত ফকাছ কৰা হ'ব একদম মাজে মাজে দেখি আছো আৰু দে আৰু দিয়া খাবুদা আজি জোল লাগবো গুড়া জানা হমতি পানকাউরি হাতছি বাবার বুয়াই জুলত আজি উভয় নদী লাগবো পানি আজি মাংস খান কি হ'ব তুমি যিমান পানী দিবা অৰ্ডাৰ দিছো মই দিছো আছো আৰু কি হয় কবা নৰদা কি মাছ পালি শুক্ৰান মাছ পালে 7 মান হা কষ্টৰ ফল পাছি এ বঢ়িয়া মজা মাছ পাইছে চা মাছ কি চা
মজা মাছাই যা 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 কি পিংকু ভাই খৰি আনলি কৰি আনিলো খানা খাব কোনোবাই তোমাক কোমাই কিবা কাৰ লগত দেৰি কৰিবি আমি মই আনিলো কৰি মই মৰি আছো হয়তো দে গাইছ এন্দে বৰ আৰামত খাব আই কিন্তু মোৰ বেলাগে আছে আমি উপায় নাই গাইছ চ্যালেঞ্জ আমাৰ যেটো অকাদে নাই নৰে আমাৰ পেটে মানে কি কম আৰু সেই আৰু গাইছ আৰু এতিয়া সময় আহি গেল চাউল কিমান আছে আপোনালোকক কৈ দিব লাগে এটো 1 কেজি জিৰা ৰাইচ মানে কম হৈ যায় না 1 কেজি মোৰ ভুল হৈ গেছি সেইকাৰণে ঘৰৰ পৰা আপুনি ঘৰৰ নতুন চাউল লৈ আহি গেছি 2.5 কেজি টোটাল 3.5 কেজি চাউল কোনি কিমান খাবি ভাত হা বিংকু আজি হয় কথা সৈ একসৰে ভাত দিম খা আগনি আজি চাউল মানে বেলেগকে বনাব দে গাইছ এখানি ঘৰৰ খানজি বেলেগকে বনাম মানে গাইছ চাউলটো ঘৰৰে দিছো দে একদম নতুন চাউল মানে ভালকে দিছো গাইছ কিমান নখাবি আই মাংস ভাত আজি উদের পুরে মানে হিউজ লেভেল খুৱাম আজি ও বাপ্পা ওই মজা 100 দিয়া অলপ পানীটো বেছি কৰা গেছি গাইছ কথা আছে লাগবো জল লাগবো পানী তেল উপৰাকে দিলে ৰাখা যা নতুন এটা মানে ভাতত তেল এইকাৰণে দিছো নতুন চাউল না যাতে মাখা মান না দে লাগি না যায় এটা হৈ যাব চাবি কোনটা বাদানো বই আৰু ফাইনালি আমাৰ ভাত হৈ গেল জেজৰা দি নুমে দিছি আৰু চাব পাৰে একদম এটা হৈ গেছি সীমান্ত আজি তা মানে জেজৰা সব নামে দিছে আজি সসল খাই ৰিক্স লোৱা নাই ভাত পেন পেন খানা খা ভাই খা আৰু ফাইনালি এন দুতিনিৰ মাজতে আজি চলব এই কম্পিটিশন খান এটো আছে প্ৰীতম আমাৰ গাঁৱৰে হয় ৰেডি না ৰেডি দেখছ না গাইছ পেট দেখছ না তাৰ কিমান বেছি এফালে কল্লপ টানাত ভালে এফালে সানু মইতো বয়া নহয় আগৰ পাই ভাল দে তিনিৰ মাজত হিউজ লেভেল দিয়া হ'ব ঐ মন্ত তুমি তা বঢ়িয়াকে পাল্লাত মিলি দেউতা মিলি দে কল পাল্লা দে এ পাত দি পাগলা শুনি পাত দুখন পাৰিলো তাতে মালেটা লেত্ৰা মামাৰ আছে অলপ মানে হেদি পাত দি হান পাত দি পাথমে দি আৰু কি হিমন্ত পুৰা জুক হ'ব লাগব দে বইল পেট সেট গিলা হেৰি কৰলো মুঠি চুটি ল অলপ মুঠি ল দে পুৰা ছয়ৰাত দিয়া হ'ব দে ভাত গাইছে এগলা ছয়ৰা চাবা ছয়ৰাত দিয়া হ'ব এবাৰ জুখি দিম সমান কাটাৰ এখন নুমি গেছি এফালে দিয়াই নাই দিলে পুৰা পাহাৰ কত দিছ দা পাহাৰ মানে কি এফালে দি এই পৰবু ও ইমান ভাত কে দিছে মানুহ এটা মৰবু দন ইমান ভাত খাব পৰা জায়গা থাকে নেকি বেটা তাত কৈছো কমে দিছ দে দা হুনতি মুনি ডাঙি দিয়া এফালে পৰবু ভাত গিলা এই বাকি গাইছ এফালে ভাত দিলো আমি ছয়ৰাত চাহ পাৰে একদম বহুত দিয়া গেছি কি নকম মানুহ এটা সহজ নহয় ইমান নহয় মানুহ আজি যদি ৰাতি মাৰা যাও খালি তই দেইবি এটা আঙলি ঘুমে গেছি এতে আছে সানুয়াটো হিমন্ত মাংসটো বিলে আছে মানে আমি নাখাও হিমন্ত আজি এন্দ কাটাবা মানকে দিবা লাগব বেছি হ'ব আদাপৰ কিমান খাই চাবা লাগব এক পোৱাটো বেছি মাৰিব লাগব 1.5 কেজি মাংস আছে দেখোন দি থাক মাংস দি থাক ও হিসাবটো কৰবে কাবাক বেছি দিয়া যাব এতে বেছি দিলে প্ৰবলেম ইয়া হয় নাকি প্ৰবলেম লবৰ আৰু হাৰাৰ কথা থাকে মইতো লবন নাখাও ও ভাই ৰেডি না বুঢ়া তো ৰেডি এতে মানে জোল এক্সট্ৰাকে দিয়া আছে এক বাটি ডাঙৰ মাংস গিলা দিয়া গেছি চাবাৰে এফালে চাবাৰে তো ফাইনালি আনকাত ভিডিও বেয়া ভাষা চাকা নকপি ও আৰু তো এটা কথা তহঁতে গম পোৱা নাছিলি 500 টকা পাব জুনি প্ৰথম খাই শেষ কৰিব পাৰে কি কয় মানে সাৰপ্ৰাইজ ৰাখিছে এইটো ৰাখছি 1 2 3 ফাইনালি ষ্টাৰ্ট আৰু 500 টকা লৈ যাবি যা থৈ দিছো এতে গাইছ থৈ দি আছে হাততে থৈ যাও দে থাক দে হৰি বল গৰম আছে কেনে হেমন্ত পুৰা তাগৰা ধুছি দে কিন্তু গৰম হলিও ছয়ৰাত দিছো দে কাহি সৰু হৈ যায় নিমখ অলপ দে নিমখ কম হৈছে তাত বয়া গৰম আস্তে পানী দি পানী দিয়ে পিংকু পানী আছে দেই পেনচন দিবি আঞ্জা কি লাগে পিংকুৰ কথা জিভেৰ পানী গিলা বসছি বাপো গৰা কল্লবোৰ কোনি ফাৰ্ষ্ট যাই আছে চাও ইমান তো এ সামৰাবা নিমখটো দিলা আগে এন্দ নিমখ লাগব কল্লব লাগে সানু ফাৰ্ষ্ট যাই আছে নেকি সানুদা নিমখ কিন্তু বুদ্ধি আছে ভাতকেইটা গৰমে থকা কাৰণে সি পানী ঢেলি লৈছি বুদ্ধি মানে কি আৰু জায়গাটো একদম এতে বনত বহি দিছো একদম নেচাৰেল টেনশন নাই তাতে জোল দিম যিমান লাগে সিমান জোল দিম তহঁতে খা
জলদি মিগল ঢালিলেও গোটাই গিলা চানু আগবাঢ়ি আছে বৰ্তমান যুদ্ধত পিতম তাৰমানে হেৰি জেচিবি হেৰি মাৰা দিছে একফালৰ পৰাই সমানৰো জিম মাৰাৰ বয় নে কি আনছি ভাই একো নাই বুঢ়া খাই দি পিতম শকত হিচাপে হেৰি খেলবে মানে কি সি খাই আছে কাণ চিষ্টেমত নি আছে সি নাই চানু আগবাঢ়ি আছে 500 টকা ক'ত 500 টকা গেল ক'ত ৰেষ্টুৰেণ্ট মই নিচা দে পিংকু ই খাব দে থৈ দি 500 টকা থৈ মুহূৰ্ত পইচা খান দিছো ৰাখাইছো পইচা আহে গব কোনি কিমান খাব গাইছ টকাৰ ভাবেই নাই বহি ফেলে কৈ থাকতে পিছফালে যুদ্ধ কিন্তু একদম তামাম যুদ্ধ হৈছে চানু পুৰা আছে দে পানী দিব দে লাগা আরে মিনিট গেল প্রায় ও সানু একত আছে ও পিতম কি খাইছে পিছলি খাওয়াইছে আসলে কোথায় কলপ সানু একত আছে সানু লাস্ট শেষ আহি কললবাই মাৰে নেকি নহয় সানু যাই আছে চানু দেখোন এৰিয়া নাই ভাই হিউজ বঢ়িয়া পারফরমেন্স সুন্দর হ্যাঁ খা বিতম খা মাংস লাগলি দিম দেই যি লাগে দুরুপাই দেখি দে একবার তিনিবু কেনাই রখ তো মিস করলি মহিলা আৰু তাক কৰ লাগে সানু খাসি হিউজ লেভেলত ঢালিলো সানু জোল লাগে দিলো ঢালি গরু হওয়া দিছি জিম মাৰি তাৰমানে হেৰি হৈ গৈছি মানে দেহ আগিলে বল গিলা সেই হৈ যায় নে ফিল আপ কৰি আছে ভাত গিলা খাই গোটাই তহঁতে কথা নকবি খাই থাক পাৰা নাই ৰ হ'ব আলু বেছি পিতমৰো বেছি নাই পিতম গৰা গিলা সৰু আছে আই মানটো হিচাপে পানা হিচাপে পিতমে ভাজাব কিন্তু নাই কলমৰ গৰাটো বিশাল হয় দে শুক্ৰা নাই এফালে আমাৰ কাৰণে ভাত বনাই আছে চানু শেষে দেখোন কিবা এমনি মাংস দিম নেকি 2 পিচ হা শেষ ফার্স্ট দি দিছে হেয়ে এটা বেশি কি করা শেষ করবা দি কি অলপ লাজ লাগব কিন্তু হ্যাঁ আমি জুলাই খাব ন লাই আমি বেশি যাই এটা টাইম খাবে নর খাই থাকা জলদি খাই কথা কোৱা নংগে কলবৰ কাম নাই খাদ্য আছে কিন্তু তাৰ কি চাবি ভাতৰ একদম কাৰি নেই দাইদ চিকেন কিন্তু আন্দাহান ভাল লাগে নাই নকপি এগলা অতকা কথা নাচবে নাচনে সতাল বেকা টান লাগছে আর হাজি মান লাগছে হাজি মান লাগছে এনে ইয়াৰ কলাকাৰ কবা লাগে সানু ভাবা নাছিলে ইমান গিটাৰ ধৰি তো কত দিছি কিন্তু কবা লাগা হানি দিছি পিক আপ নাই অলপ পিতম কি হৈছে তোৰ বুকলো দম বেমাৰ বুলি চলি গেলে সি করে জোস মরে গেলছি আর ভাত জয় জেসি পিতেল খাওয়া দিছি কিংয়া লুথেরি যাবি কাউডি তো ভাত পুল আইলে মার বহু আগত আছে খেলা বহুত আগত আছে প্রিয় বাবা এলে লবৰ গিলা দিছে মোক দেখছ না হিলা লগি আছে ভাই কম্পিটিশন নুনলি খাবা না খাও কিন্তু হাৰা খাবা নাংগে হাৰা মানুহ খাই নেকি আৰু দেখছে আৰু দেও নেকি অলপ মান ভাত ক'ত দেখো মানুহ দিছে হাতও দিবা লাগে মোক দিলি নাংগে স্কোর ভিডিওতে না খাই দি বাপু সানু তোমা দে দুগৰ আডু মেদি হ'ব দে শুক্ৰান এনে খাই আছে শান্তি মতে খাবা দি
দেখে যাই মই মাৰিম দেখাই থাক বিতমৰ কিমান আছে বিতমৰ এখান্তি আছে কল্লাবোৰ একেবাৰে যাব কি আৰু পানী দি খাব লাগব আৰু কি মাতবি নেকি কি মাতা ভাই ঘৰত পোহাই কেনেকে চানো ঘৰত নাপিতাকে পোহাই কেনেকে ভাবা নাছিলো যে ইমান খাব পাৰে অগাত খাইছে ভাই ইমান 25 কেজি চালি 15 দিন মান নাযায় পাৰো চাউল কিটা যদি হেৰি লাগ হয় এটো কি চাউল জিৰা নহয় এটো খৰুৰ আৰু কে লাগ এটো খৰুৰ তোক পোহাৰ হার পোহা কাই দে এই ভাই সুন্দৰ খাসি এই হাইনু ছবি প্ৰজ্ঞান খাৰু হাইনে কি বেগত কি আছে নেকি এলা ইউদের আছে দেখছলা খাবা ন দে চন্দনৰ পাকা খান ন কি এতে হেৰি খুজি আছে ভাত খাব পাইছো না তোক দি আছো খাবা দিও ও আসি গলক গলি কলব নহব পিতমে অলপ বেছি খাইছে কলবতকে আজি পিতমে বেছি খাইছি পিতমৰ কিমান আছে পিতমৰ অলপ আছে বেছি নাই সি ভালকে বেলেগৰ কে চাব লাগে নিজক তাক গনা লাষ্টটো হাই তই বেলেগক চাই পেলাই খাই আছা কে চাবি নিজৰ খান হে তালিয়া এটা লাগব আসলি এই জক মারলিয়া সবে তালিয়া দিবা লাগব বিশাল তালিয়া এটা নবরে জানো স্যার মোর আগৰ পিকআপ লাইটা এই ফিল্ডত নুমলিলে আগৰ পিকআপ হিগলা কোৱেশ্চনতে তুলি লাভ নাই यार না গম পালো মই তাকে কৈছো সামনৰ অশোক লেণ্ডৰ হলা তো দে জানো মার না না যে यार যাব ভাত দিম নেকি আৰু অলপ হয় নং দে আর একা গলি কে যাব ও ভাই শেষ এ তালিয়া পয়সা আনব বলে একা দি দিল দে নি 500 টাকা আকাশে পয়সা কিমান খাবি আরে তালিয়া এখন ফাইনালি চাহ পারে এতে অকল হাৰাখিনি আছে চানুৰ আৰু কি খাইছে মোক খাওৱে ভাই গম নাপাও তই যিমান খা মোক কৈছো দেখোন একদিন মোক মাতবি বুলি খানাত এই খানাত চ্যালেঞ্জৰ এনা কমকে খাও কিন্তু চ্যালেঞ্জত দাই নৰে গাছি খোলা আছে নি গাছি পেনু গাঠি খোলা আছে কিন্তু খাব নৰিয়া ভাই এফালে পিতমৰ হাঁচিত ৰৈ গেল একবাৰ জলদি মিটা ভাত খানি খাই থৈ তই নৰা খাবা কেন আছি বেমাৰাই নহলি গেলা হয় পাপ এর দেখছে না মানে পিতমু এতিয়া একেবাৰে খুৰাই চলি কিন্তু পেটটো বহুত ডাঙৰ হিচাপে তাক মাতছিলো সি মানে টাইম লৈ খাই থাকিব পাৰে বেছি টাইম দি যিমান পায় সিমান খায় কিন্তু হলি তাড়াতাড়ি অলপ প্ৰব্লেম হৈ যায় হয়নে নহয় সেইটোৱে আমি মানে লাহে লাহে খাওঁ বেছিকে খাওঁ মানে ইমান ফাষ্ট খাব নোৱাৰো আৰু আকালাগে সোমাব নোৱাৰো লাহে লাহে ষ্টপ বাই ষ্টপ যাই থাকে কিন্তু কল্লাবোৰ কি হ'ল এইবিলাক হ'ল দেখোন নাই মই কলৈ দিওঁ আগৰ নাই ভাত কেইটা খাই শেষ কৰ এতিয়া তো সেই আৰু চানু হৈ গেল আজিৰ উইনাৰ 2 দিনৰ ব্ৰইলাৰৰ পইচা আহি গেল মোৰ ৰাতি আৰু খাম হিৰকে কি ভাবছিলি কোন যাব বুলি আজি মই ভাবছিলো মানে একবাৰে কল্লাপ মোৰ হৈছিলে কল্লাপ যিটো হিচাপত খাই মানে গম নাপা না চানি যিবকে তলেছে মান আনএক্সেপ্টেড হৈছে না কেনে মানে ভাবা নাছিলো তই যি যাবি আমি টাৰ্গেট কৰি আছিলো পিতম এৰ বডিটো চাই এক ধৰি আছিলো কিন্তু হলি অলপ বেলেগ হৈ গৈছি তো এতিয়া আমি অলপ ভাত খাব লাগে ভাত ৰৈছি অলপমান মই হেৰাকতে জানতে কৈছো মোলে চানুই যায় হ'ব বেলেগ কোনো যায় হ'ব না কি হিচাপে ৰৈছে তাক চানুক মই জানোৱে যে চানু যায় হ'ব কাৰণ চানুৰ আগৰ কিছুমান খাৱা হেৰি দেখা পাইছিলো না তাৰ পুৰা হেৰি এটা আছে সেই আৰু সিমানটা কিবা ক'ব লগা আছে নেকি নাই পুৰা টানছি কিন্তু টাইম কমত ভাল টানি দিছি চানিটা শুক্ৰানা একদিন বহিবি নেকি ইয়াতে না মোৰ খাদ্যৰ প্ৰতি ইচ্ছা নাই বেছি সেইটো চানুৰ প্লাছ পইণ্টটো হৈছে কি সি গৰাগিৰা স্পীডত পুৰা খাব পাৰে এইখান নাই আমাৰ গৰা ইমান মান আৰু আমি মানে লাহে লাহে বেছি টাইম খাব পাৰো সি তাৰ স্পীডটো বেছিকে নাই জিকছি প্ৰজ্ঞানক দিম ৰ অতি সোনকালে এটা দিবি এই মাৰ এই সানু গাই হ'ব অতি সোনকালে প্ৰজ্ঞানক এটা দি আছো কিন্তু প্ৰজ্ঞানৰ কাৰণে মানুহ ইতে গালি পৰাই গাইছ তই ভিডিঅ' চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আজিলৈ খিনি আছিল চানুৰ কাৰণে এটা তালিয়া লাগে বঢ়িয়া বঢ়িয়া থেংক ইউ বাই